এটা পথে জলাকলা খুৱাইছে পূৰ্বৰ সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ বামুণবুৰী ৰাইজক। মুখ্যমন্ত্ৰীৰ অধীনৰ বিভাগতে ব্যাপক অনিয়ম। দীৰ্ঘদিনৰ পৰা যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগা হৈছে ৰাইজে। লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ মতালিত যাতনা ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে। বৰপেটা জিলাৰ ক্ষুদ্ৰ বামুণবুৰীৰ পৰা দৌলখাল ৰামপুৰ বামুণবুৰী হৈ যোৱা পকী পথছোৱা নিৰ্মাণত ব্যাপক অনিয়ম তথা অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় নিয়ম অনুসাৰে পথ এটি নিৰ্মাণ কৰিব লাগিলে প্ৰথমে ছাইড বামৰ কাম কৰিব লাগে, তাৰ পিছতহে চেণ্ড, গ্ৰেভেল, মেটেল আদি পেলাব লাগে। কিন্তু বিভাগীয় নিয়মক জলাঞ্জলি দি ঠিকাদাৰে প্ৰথমে চেণ্ড, গ্ৰেভেল আৰু মেটেলৰ কাম কৰি গৈছে, যাৰ ফলত চকলে এৰি গৈছে পকী পথটো। পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত চেণ্ড, গ্ৰেভেল আৰু মেটেল প্ৰাককলন মতে নিদিয়াৰ অভিযোগ উঠিছে। পথটোৰ লগত সংলগ্ন হৈ থকা ব্ৰিজৰ কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা বুলি অভিযোগ তোলে ৰাইজে। সংশ্লিষ্ট ঠিকাদাৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি লুণ্ঠন চলাই থকাৰ পিছতো মুখ্যমন্ত্ৰীৰ অধীনত থকা লোক নিৰ্মাণ বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱাটো ৰহস্যজনক। স্থানীয় ৰাইজে চৰকাৰী নীতি নিয়ম অনুসৰি পথটোৰ কাম দ্ৰুতগতিত সঠিকভাৱে কৰিবলৈ দাবী জনায়। মানে এই ব্ৰিজটোৰ কামত মানে দুৰ্নীতি ক'ব গ'লে গুণ্ডাগিৰি চলি আছে। কালি মানে ইয়াতে পিছৰ কাম চলি আছে, তাতে যোনে চাব কণ্টেক্ট লৈছে শুনে বোলে কৈছে যোনে মানে কাম বেয়া হ'ব পাৰে বাধা দিলে তাক গৰম তেল মাৰি দিম। ইয়াৰ বাইদেউৰ জানো ক্ষমতা আছে নেকি গাত তেল মাৰিব? আৰিফুল হক চৌধুৰী এই চাব কণ্টেক্ট লৈছে দলঙৰ। প্ৰথমে এই দলঙৰ মাটি পেলালে আমাৰ গাঁৱৰ ৰাইজে ক'লে যে মানে মাটিৰ কাম দেখোন ভুল হৈছে আৰু মাটি পেলাব নহয়, কয় নাই মাটি এখিনিতে থাকক, মানে বালি শিল আৰু বালি দি পিছত মাটিৰ খিনি মিলাই দিম। তেতিয়াও মিলাই নিদিলে। তেতিয়া আমজাদ আহিলে, ইয়াতে আৰু কাজিয়া হ'ল। তাৰপিছত আমজাদক ক'লে যে কি ইয়াতে দেখোন মাটি দি মিলাই দিয়া নাই, তাৰপিছত শিল বালি দি মিলাই দিয়া নাই। তো ই ক'লে এইখিনি থাকক, এম শিল আহিব সেইটো দি বোলে মিলাই দিব। তাৰপিছত এই এমতে মিলাই দিয়া নাই। এতিয়া আৰু মানে চাইড বামৰ কাম একো হোৱা নাই। এই বান্ধি দিব গ'লে বান্ধি দিম। আগতে এই পিছ হোৱাৰ আগতে চাইড বাম বান্ধিব লাগিব, তাৰ পিছত পিছ কৰিব পাৰিব। এতিয়া চাইড বাম বান্ধা নাই, পিছ কৰিছে, ৰাইজে বাধা দিছে। সেই তেওঁলোকে বোলে গৰম তেল মাৰিব মুখে চুখে। ইয়াৰ বাইদেউৰ জানো ক্ষমতা আছে নেকি ৰাইজক মাৰিব গৰম তেল? নাই, কোনো অফিচিয়েল মানুহ অহা নাই। এওঁলোকে চব আমজাদে ইয়াতে কিবা ক'লে আমজাদে হুমকি দিব, অলপ হ'ব মানে গৰম দিব। তাৰপিছত আমাৰ ৰাইজক অলপ কিবা কিবি থৈ যাব, কৰিম বুলি আজি একেলগে হৈছে। মানে কি মানে এই দলঙৰ কামটো মানে দুৰ্নীতি মুক্ত হ'ব লাগে, ভালদৰে কৰিব লাগে আমাৰ ৰাইজৰ সুবিধাৰ্থে। এইখিনিয়ে ক'ব লগা। মই ক'ব বিচাৰো আমাৰ এইটো যিটো নিজৰ একবছৰ কাম চলি আছে, যেখানে কাম কৰিছে গুণ্ডাৰাজৰ নিচিনা কাম কৰি আছে। ৰাস্তাটো আপোনাৰ কনভেকশ্যন আহিব লাগে, এতিয়া লাঠি দি ভৰি দি মাৰিলে গুচি যায়। কাৰ্পিলিং তাতে উঠি গৈছে। তাৰমানে আপোনাৰ PWD বিভাগৰ কোনো এজন ইয়াত মানুহ অহা নাই। SSR বা JE বা ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ইমান দিন কাম চলি আছে। মই আগত ফোনো কৰিছিলোঁ, তথাপিতো কোনো ইয়াতে অহা নাই। আৰু আইনাল হক চৌধুৰী, আৰিফুল হক চৌধুৰী, আনন্দকালি এখেতে তাৰমানে মই কৈছোঁ কালি কামটো বাধা দিয়াৰ কাৰণে মোক হুমকি দিছে, মোক য'তে হ'ব ত'তে মাৰিব এই হিচাপত কৈছে। আৰু মই লাষ্ট এটাই কথা ক'ব বিচাৰোঁ, আমাৰ এই PWD বিষয়াৰ যাতে উপস্থিত থাকিব লাগিব, তাৰপিছত ৰুল হিচাপত ইষ্টিমেট হিচাপত কামখিনি হ'ব লাগিব। আৰু এটা কথা, এতিয়া যে ব্ৰিজৰ কাম কৰিছে, একবছৰ কাম কৰিছে, এটা ফ্লক লাগে, তাতে আপোনাৰ নাম থাকে, ঠিকাদাৰৰ নাম থাকিব, চাব কণ্ট্ৰেক্টৰত নাথাকে, ঠিকাদাৰৰ নাম লিখা থাকিব। তো ফ্লক চলৰ একো লগা নাই, ডাইৰেক্টলি কৰি আছে, গুণ্ডাৰাজ হিচাপে কামখিনি চলাই আছে। আমি বাধা দিয়াত আমাক হুমকি দি আছে ৰাইজৰ মানুহক। চৰকাৰক মই এটাই অনুৰোধ জনাম, যাতে ইষ্টিমেট হিচাপত যিটো কাম হয় সেই হিচাপত কামটো কৰিবলৈ দিব লাগে, সেই হিচাপতে কৰি দিব লাগে। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত।
নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।